সেইদিনা মাছ খোৱালে গৈছিলো আৰু গছ দুজোপা দেখিছিলো আৰু গছজোপা এজোপা হৈছে এইজোপা মানে মই ডাল দুটামান ছিঙি দিব ক'লো অকণমানি ডাল আৰু এজোপা হৈছে এইজোপা এটা পাতলা হয় এইটো দেখিছেনে এইটো পুৰা পাতলা হয় পাতটো আৰু এইটো অকণমান ডাঠ কিবা ফুল গছৰ নিচিনা ডাঠ হয় আৰু ইয়াৰ কৃষ্ণ আৰু এই পাতৰ টেষ্ট এটা আছে জানেনে তেওঁলোকে মানে খাই চাব ক'লে আৰু এই ডাঠ পাতটো মই ছিঙি কিনে খাই দেখাম এইটো ডাঠ পাতটো নহয় এইটো খাবলৈ অকমান জ্বলা ইলাইচি লং দালচেনি নিচিনা খাবলৈ কিহৰ পাত হয় নাজানো তেওঁলোকে বোলে চাহৰ লগত দি খায় নহলে বা তামোলৰ লগত দি খায় এনেকে বুলি কৈছে তাৰপিছত এনেকে কৰদৈ দুটাও লৈ আনিলো চাটনি খাবলৈ আজি মাক পুৰিব দিছো চাটনি খাম বুলি খালি এই যোনটো ডাঠ হয় মানে এই ডাঠ পাতটো ইয়াৰ এইটো টেষ্টটো ইমান ভাল লগা নাই অকমান জ্বলা মিঠা কিবা ধৰণৰ সেইকাৰণে মোক খাই ইমান ভাল নালাগে কিন্তু এই পাতলা যোনটো পাত হয় নহয় ইয়াৰ টেষ্টটো বহুত ধুনীয়া যোনটো কৌফুল খাওঁ যে আমি হিপা ওলাই যে কৌফুল সেই কৌফুলটোৰ টেষ্ট হয় এইটো খাবলৈ ধুনীয়া হয় কিন্তু ডাঠ পাতটো ইমান ধুনীয়া লগা নাই আৰু আপোনালোকৰ সেইফালে আছে নেকি জনাবচোন এইটো আমাৰ অৰুণাচলৰ পৰা আনিছে বুলি কৈছিলে মই পুলি বিচাৰিছিলো কিন্তু মই পুলি নাপালো আৰু ঘৰত আহি দেখাইছো এই ডাঠ পাতটো কৈছে যোনটো লং যে আমি মছলা খাওঁ সেই লঙৰ গছ বুলি কৈছে মানে গুটি ওলাব বুলি কৈছে কিন্তু এতিয়ালৈকে সেই মানুহ ঘৰটো গুটি ওলোৱা নাই নাজানো কি হয় নে নহয় যদি পুলি পাওঁ নিশ্চয় ঘৰত আনি ৰুবহি লাগিব কাৰণ এনেকুৱা বস্তু পাবলৈ নাই সেইকাৰণে নতুন বস্তু কিবা এটা যদি পাওঁ ঘৰত থাকিলে ভাল লাগে আৰু খাই বহুত ভাল লাগিছে বেছিকে অনা নহল অকল এটা ঢালে থাকিলে এইকেইটা পাতে আছে এটোকে এতিয়া খাই খাই মুখখন ফ্ৰেছ লাগি থাকিব আৰু